জুবিন দা আমাৰ অসমৰ এজন বহুত ডাঙৰ গায়ক বুলিও নহয়, তেওঁ আমাৰ মাজত সকলোৰ লগত বন্ধু বান্ধৱৰ দৰে থাকিছিল, কাকো সৰু ডাঙৰ ভেদ-ভাৱ একো নকৰিছিল। আৰু মই এতিয়া পোষ্ট কৰিছোঁ জুবিন দাৰ কাৰণে, কেলে কি মই আগত ইউটিউবৰ একাউণ্ট খোলা নাছিলোঁ, সেইকাৰণে মই পোষ্ট কৰিব পৰা নাছিলোঁ। কিন্তু যেতিয়া মই শুনিছিলোঁ জুবিন দাৰ বিষয়ে, মোক বহুত দুখ লাগিছিলে। কিন্তু তেতিয়া মই একো কৰিব নোৱাৰিলোঁ, কেলে কি মোৰ ইউটিউবত একো পোষ্ট দিব নোৱাৰিলোঁ, একাউণ্ট খোলা নাছিলে। তেতিয়াৰ পৰা মই ভাবি থৈছোঁ, যেতিয়া মই একাউণ্ট খুলিম, তেতিয়া মই জুবিন দাৰ বিষয়ে দুষাৰ ক'ম যে জুবিন দা আমাৰ মাজত কি আছিলে। জুবিন দাই আমাক ইমান মৰম চেনেহ দিছিলে, আৰু য'তে আমাক লগ পাইছিলে, কাৰোবাকো সেনেকৈ লগ পাইছিলে,